স্টুডেন্ট আজি নৱম শ্ৰেণীৰ অনুশীলনী 1.5 কুৱেশ্যন বৰ্ম সলভ কৰা শিকাই দিম অতি সহজে সেইকাৰণে ভিডিঅ'টো শেষলৈ অৱশ্যই চাবা আৰু তোমালোকে চেনেলত নতুন সাবস্ক্ৰাইব কৰি ল'বা আৰু কিবা প্ৰবলেম থাকিলে কমেন্ট বক্সত অৱশ্যই জনাবা সো প্ৰথম কুৱেশ্যনটো তোমাৰ কি আছে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভক্ত কৰিব দিছে মানে পৰিমেয় হয় নে নহয় হেতু পৰীক্ষা কৰিব দিছে সো এক নম্বৰ তোমাৰ কি কৈছে এক নম্বৰ 2 minus root over 5 এইটো তোমাৰ পৰিমেয় হয় নে নাই সো এইটো তোমাৰ তুমি চাই আছা যেহেতু ইয়াত root over 5 আছে root over 5 এটা অপৰিমেয় সংখ্যা সেই কাৰণে ই এটা অপৰিমেয় হ'ব কি অপৰিমেয় কিয় কাৰণ এই root over 5 টো অপৰিমেয় হয় root over 5 টো অপৰিমেয় কিয়নো আমি root over 5 ক আমি ভাঙি উলিয়াব নোৱাৰো বুজিছা আৰু আমি যদি কোনো পৰিমেয় সংখ্যাৰ পৰা কোনো অপৰিমেয় সংখ্যা এটা বিয়োগ কৰো তেতিয়া আমাৰ সেই সংখ্যাটো অপৰিমেয় আহিব ওকে ইয়াৰ পিছত তোমাৰ 2 নম্বৰটো কি কৈছে চোৱা 2 নম্বৰত তোমাৰ কৈছে 3 plus root over 23 minus root over 23 আৰু ইয়াতে ব্ৰেকেট আছে ওকে সো ইয়াত চোৱা তোমালোকে এটো পৰিমেয় হ'ব নে নাই সো এটো প্ৰথমে তুমি অলপ সলভ কৰা ট্ৰাই কৰা সলভ কি কৰিবা সো ব্ৰেকেটটো উঠাই দিয়া 3 plus root over 23 minus root over 23 আহিল এতিয়া চোৱা root over 23 পৰা root over 23 বিয়োগ কৰিলে তোমাৰ 0 থাকিব আৰু ইয়াতো অনলি বাকি তোমাৰ থাকিব 3 সো 3 টো এটা পৰিমেয় সংখ্যা সো ইয়াত লিখা ই পৰিমেয় কিয়নো ঠিক আমি p by q r লিখিব পাৰি 3 by 1 লিখিব পাৰি যত p by q r হৈছে আৰু q not equal to 0 হৈছে সেই কাৰণে 3 টো এটা পৰিমেয় সংখ্যা হৈ যাব ওকে ইয়াৰ পিছৰ কোৱেশ্চনটো তুমি কি কৈছে চোৱা ইয়াৰ পিছত 3 নম্বৰ 3 নম্বৰত কি কৈছে 3 নম্বৰত কৈছে 2 root over 7 divided by 7 root over 7 সো এটো সলভ কৰিলে কি আহিব তোমাৰ সলিউশন লিখাৰ পিছত চোৱা 2 by 7 into root over 7 by 7 আমি লিখিব পাৰি সো চোৱা ইয়াত সিম্পলি root over 7 তো হৰণ যায় একবাৰ থাকিব মানে কাটাকাটি গৈ এক থাকিল সো তলত কি আহিব তোমাৰ 2 by 7 যেটো তোমাৰ p by q আহিত হৈছে p by q আহিত হৈছে মানে ই পৰিমেয় তো তোমালোকে জানা পৰিমেয় সংখ্যা কোনবোৰ যিবোৰ p by q আহিত লিখিব পাৰি q not equal 0 আৰু p আৰু q অখণ্ড সংখ্যা হয় আৰু সেইবোৰ হয় যিবোৰ দশমিক অপৰিসমাপ্ত পুনৰাবৰ্তী সেইবোৰ তোমাৰ কিন্তু পৰিমেয় সংখ্যাৰ ভিতৰত পৰে কিন্তু অপৰিসমাপ্ত অপৌনপুনিক হলে তোমাৰ অপৰিমেয় হৈ যাব এটো তোমালোকে মনত ৰাখিবা সো ইয়াৰ তলত লিখি দিবা ই পৰিমেয় ইয়াৰ পিছৰ নেক্সট কোৱেশ্চনটো কি হৈছে চোৱা 9 নম্বৰত কি হৈছে 1 by root over 2 1 by root over 2 এটো তোমাৰ কি হ'ব এটো চোৱা এটো তোমাৰ কিন্তু অপৰিমেয় হ'ব কিয়নো root over 2 এটা অপৰিমেয় সংখ্যা ই অপৰিমেয় কাৰণ কি কাৰণ root over 2 তোমাৰ এটা অপৰিমেয় সংখ্যা root over 2 এটা অপৰিমেয় সংখ্যা আৰু 1 divided by যেহেতু তুমি root over 2 কৰিলা সো এটো অপৰিমেয় আহিব obviously root over 2 টো অপৰিমেয় কিয়নো root over 2 টো আমি root over ৰ বাহিৰত আনিব নোৱাৰি root over ৰ ভিতৰত থকা সংখ্যাবোৰ কেতিয়া অপৰিমেয় হয় যেতিয়া root over ৰ ভিতৰৰ সংখ্যাবোৰ তোমাৰ মৌলিক সংখ্যা মানে প্ৰাইম নাম্বাৰ হয় যাৰ 1 আৰু সেই সংখ্যাৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক না হয় সেইবোৰে কিন্তু তোমাৰ অপৰিমেয় সংখ্যা থাকে এইবোৰ তোমালোকে অলপ মাইন্ডত ৰাখিবা ওকে ইয়াৰ পিছত ষ্টুডেন্ট তোমাৰ 5 নম্বৰত কি কৈছে 2 পাই সো ইয়াৰ आंसर তোমালোকে ডাইৰেক্ট ক'ব পাৰা ই অপৰিমেয় কিয় কাৰণ তোমাৰ এই পাইটো এটা অপৰিমেয় সংখ্যা হয় পাই এটা অপৰিমেয় সংখ্যা কিয়নো ই অপৰিসমাপ্ত পাইৰ ভ্যালু অপৰিসমাপ্ত আৰু অপৌনপুনিক সেই কাৰণে তোমাৰ এই পাইটো অপৰিমেয় হোৱাৰ কাৰণে তোমাৰ অপৰিমেয় সংখ্যাৰ লগত পৰিমেয় সংখ্যা পূৰণ হৈ থাকিলেও এটো সংখ্যাটো তোমাৰ অপৰিমেয়ই আহিব সো বুজি পাইছা সো স্টুডেন্ট এটা 2 নম্বৰ কি কৈছে তলৰ প্ৰতিটো ৰাখি হৰল কৰা আমাৰ ৰাখিবৰ হৰল কৰিব দিছে সো সলিউশন লিখা সো হৰল কৰা এটা প্ৰথম পদ্ধতি তোমাক শিকাই দি আছো এনেকুৱা যদি দুটা থাকে সো তুমি কি কৰিবা সো এই প্ৰথমটো এটোৰ লগত একবাৰ পূৰণ কৰিবা পিছত এটোৰ আগত যেটো চিন থাকিব হেতু দিবা তাৰ পিছত আকৌ এটোৰ লগত পূৰণ কৰিবা দিলা দিয়াৰ পিছত আকৌ এই প্লাসটো দিবা প্লাসটো দি এটো লিখিবা এটো লিখি এটোৰ লগত এবাৰ পূৰণ ইয়াৰ পিছত এটোৰ লগত এটা পূৰণ সো এটো তোমাক স্টেপ বাই স্টেপ বুজাই দি আছো এতিয়া কি কৰিবা 3 plus root over 3 লিখিলা ওকে ব্ৰেকেট দিলা 2 plus root over 2 ওকে এতিয়া তোমালোকে কি কৰিবা এই ফাৰ্স্টৰ যেটো আছে এই ফাৰ্স্টৰটো লিখা 3 ব্ৰেকেট দি এই ব্ৰেকেটৰখিনি লিখা 2 plus root over 2 লিখিলা ইয়াৰ পিছত
ইয়াৰ ওপৰত যেটো এইটো চিন আছে সেই চিনটো তোমালোকে সেম ইয়াত লিখি এইটো লিখিবা প্লাস √3 ইনটু মানে ব্ৰেকেটৰ ভিতৰত যিখিনি থাকিব এইটো ইনটু হৈ থাকিব ইয়াৰ পিছত এইখিনি আকৌ তোমালোকে লিখা 2 প্লাস √2 এইখিনি কৰিলা ইয়াৰ পিছত কি কৰিবা এতিয়া এইটো ইয়াৰ লগত এবাৰ পূৰণ কৰা 3 ইনটু 2 ইয়াৰ পিছত এই চিনটো যেটো আছে এইটো দিয়া ইয়াত কি চিন আছে প্লাস দিলা ইয়াৰ পিছত এইটো আকৌ এই √2 লগত পূৰণ কৰা 3 ইনটু √2 সো তোমাৰ এতিয়া এইখিনি কিন্তু তোমাৰ পূৰণ কৰা হৈ গল সো এতিয়া ইয়াৰ আগত যেটো চিন আছে হেতু দিয়া ইয়াৰ আগত কি চিন আছে প্লাস চিন আছে প্লাস √3 লিখিলা প্লাস √3 ইনটু এইটো পূৰণ কৰা এইটো কি আছে তোমাৰ 2 ইয়াৰ পিছত আকৌ এই চিনটো দিলা ইয়াৰ এই চিনটো আকৌ ইয়াত দিবা কি প্লাস আকৌ √3 ইনটু এতিয়া এইটো লগত পূৰণ কৰিবা এইটো কি আছে √2 সো ইয়াত বুজি পাইছা না এতিয়া কি কৰিছো ইখিনি এইটোৰ লগত এবাৰ পূৰণ কৰিছো আৰু ইখিনি এইটোৰ লগত এবাৰ পূৰণ কৰিছো এইটো মানে এই গোটে ব্ৰেকেট ওকে সো এইটোৱে সোৱা স্টেপ বাই স্টেপ কৰিছো সো এতিয়া 3 2 গুণ 6 প্লাস 3 ইনটু √2 কি আহিব 3 √2 ইয়াৰ পিছত প্লাস দিলা প্লাসৰ পিছত এইটো কি আহিব 2 ইনটু √3 আহিব তোমাৰ 2 বাহিৰত থাকিব ভিতৰত √3 প্লাস এই প্লাসটো দিয়া প্লাস এতিয়া সোৱা √2ৰ ভিতৰত যিখিনি থাকে সেইখিনি তোমাৰ মাল্টিপ্লাই কৰিব পাৰিবা ওকে সো √2ৰ ভিতৰত তোমাৰ কি আছে 3 ইনটু 2 যেহেতু দুটা √2 আছে এই কারণে তোমালোকে দুটা একলগে এটা √2ৰ ভিতৰত লিখিব পাৰিবা সো এটো মাল্টিপ্লাই হ'ব obviously এতিয়া সো সোৱা এতিয়া কি কৰা এইখিনি ৰাখা 6 প্লাস 3 √2 সেম ৰাখা ইয়াৰ পিছত প্লাস 2 √3 এইখিনি ৰাখিলা ইয়াৰ পিছত এটো মাল্টিপ্লাই কৰা ভিতৰখিনি কি হ'ব 3 ইনটু 2 6 কিনি দুগুণ 6 সো স্টুডেন্ট এইখিনিয়ে তোমাৰ এইখিনি লৈকে তোমাৰ आंसर হৈ যাব এইখিনি লৈকে কৰিলে তোমাৰ आंसरটো হৈ যাব সো আকৌ তোমাক আকৌ এবাৰ ইজিকে বুজাই দি আছো কি কৰিছো আমি সো সোৱা তুমি এইটো যেটো থাকিব দুটা ব্ৰেকেট এই দুটা ব্ৰেকেট এনেকে লিখিবা লিখাৰ পিছত এই ফাৰ্ষ্টটো লিখিবা ফাৰ্ষ্টটো এই সেকেন্ড ব্ৰেকেটৰ লগত এবাৰ মাল্টিপ্লাই কৰিবা সো সেকেন্ড ব্ৰেকেটৰ লগত মাল্টিপ্লাই কৰিবা সো সেকেন্ড ব্ৰেকেটৰ লগত মাল্টিপ্লাই কৰিলে obviously √3 ফাৰ্ষ্টত এই 2 লগত পূৰণ কৰিবা ইয়াৰ পিছত আকৌ এই চিন যেটো আছে এইটো দিবা ইয়াৰ পিছত আকৌ এই 3 আকৌ ইয়াৰ লগত পূৰণ কৰিবা ইয়াৰ পিছত যেটো চিন থাকিব এই চিনৰ সহকাৰে এইটো লিখিলা লিখাৰ পিছত তোমালোকে আকৌ এইটো লগত এবাৰ পূৰণ কৰিবা আকৌ এইটো লগত এবাৰ পূৰণ কৰিবা ওকে বুজি পাইছা সো এতিয়া নেক্সট কোৱেশ্চনটো চাও কি কৈছে কোৱেশ্চন কি হৈছে 3 প্লাস √3 আৰু 3 মাইনাস √3 সো তোমালোকে ইয়াত এটা লক্ষ্য কৰা ইয়াত আমাৰ এটা সূত্ৰ ইয়াত পৰিছে সো সূত্ৰটো কি a প্লাস b ইনটু a মাইনাস b এইটো এটা সূত্ৰ আছে এইটো ইকুৱেল কি হয় a স্কয়ার মাইনাস b স্কয়ার এটো ডাইরেক্ট এটা সূত্ৰত পৰি গৈছে সোৱা ডাইরেক্ট সূত্ৰ ইয়াতে ব্যৱহাৰ কৰি তুমি কৰিব পাৰিবা আৰু যদি কোৱা নহয় মই ডাইরেক্ট সূত্ৰ ব্যৱহাৰ নকৰিম সূত্ৰ নাজানিলে এনেকুৱা মই যেটো শিকাই দিছো এটোৰে কৰিবা এইখিনিৰে ইয়াতে এবাৰ মাল্টিপ্লাই ইয়াৰ পিছত ইয়াতে এটা মাল্টিপ্লাই ইয়াৰ পিছত প্লাস ইয়াতে এটা মাল্টিপ্লাই ইয়াতে এটা মাল্টিপ্লাই কৰিবা তোমাৰ आंसरটো আহি যাব সো যেহেতু এটো সূত্ৰৰে গৈ আছে সো প্ৰথমে মই সূত্ৰৰে কৰি দি আছো ইয়াৰ পিছত সূত্ৰ অবিহনে মই তোমালোকক যিসকলে সূত্ৰ মনত নাথাকিব তেওঁলোকৰ বাবে ইজিকে কৰি দি আছো সো প্ৰথমে তো ইয়াত সলিউশন লিখা সলিউশন মতে ইয়াত এবাৰ সেম লিখি লোৱা 3 √3 3 মাইনাস √3 ওকে হল এতিয়া নেক্সট লাইনত এইটো সূত্ৰ ব্যৱহাৰ কৰি দিয়া এইটো ইয়াত সোৱা এই a2 কিন্তু তোমাৰ 3 হৈ আছে আৰু b2 √3 আৰু ইয়াত a মাইনাস √3 হৈ আছে ন সো এইটোৱে সেম লিখা সো প্ৰথমে লিখিবা a স্কয়ার মানে a ইয়াত 3 তো a স্কয়ার 3 স্কয়ার মাইনাস b স্কয়ার ইয়াতে b কি আছে b আছে √3 হোল স্কয়ার সো এটা স্কয়ার কৰিলে তোমাৰ কি আহিব সোৱা তো 3 স্কয়ার কৰিলে তোমাৰ আহিব 9 মাইনাস
সো এই স্কোয়ার ৰুট অভাৰ 3 স্কোয়ার করলে স্কোয়ারে আর ৰুট অভাৰ ক্যান্সেল হয়ে থাকিব তোমার ভিতরে থাকিব অনলি 3 সো তোমালোকে ইয়াত লিখা 3 সো স্টুডেন্ট 9 মাইনাস 3 তোমার কি আহিব এনসারটো আহিব 6 সো এইখিনি লৈকে লিখিলে তোমার এনসারটো আহি যাব সো এইটোৱে মেথড তোমাৰ ইজি হ'ব সূত্ৰ ইউজ কৰিব পাৰিবা আৰু যদি তোমাৰ সূত্ৰ মনত নাথাকে তেতিয়া কেনেকৈ কৰিবা সেইটো ইয়াৰ পিছতে কৰি দি আছো সো এতিয়া আমি উইদাউট সূত্ৰ ইউজ নকৰি ডাইৰেক্ট আমি এইটো ডাইৰেক্টও কৰিব পাৰিম কেনেকৈ এইটো চোৱা এই 3 টো আমি ইয়াত লিখিলো সেম 3 ব্ৰেকেট দিবা আৰু এইখিনি এবাৰ লিখিবা কি আছে 3 মাইনাস ৰুট অভাৰ 3 ইয়াৰ পিছতে এইটো লিখিবা প্লাস ৰুট অভাৰ 3 প্লাস ৰুট অভাৰ 3 ব্ৰেকেট এইখিনি আকৌ সেম এইখিনি কি আছে 3 মাইনাস ৰুট অভাৰ 3 আহিল ইয়াৰ পিছত চোৱা এতিয়া এই 3 ইনটু 3 কৰা 3 3 গুণ 9 আহিল ইয়াৰ পিছত 3 ইনটু ৰুট অভাৰ 3 কৰা ইয়াৰ আগত মাইনাস আছে মাইনাস ইনটু এইটো যেটো আছে এইটো কৰিব লাগিব ওকে সো 3 ইনটু 3 তোমাৰ 9 আহিল এন্ড 3 ইনটু ৰুট অভাৰ 3 তোমাৰ কাইব 3 বাহিৰত থাকিব ভিতৰত ৰুট অভাৰ 3 আহি গল ওকে এইখিনি হৈ গল আমাৰ সলিউশন কৰা এইখিনি হৈ গল ইয়াৰ পিছত প্লাস চিন দিলা ইয়াৰ আগত যেটো প্লাস আছে সেই কাৰণে প্লাস এতিয়া ৰুট অভাৰ 3 ইনটু 3 পূৰণ কৰিলে তোমাৰ কি আহিব 3 ৰুট অভাৰ 3 ইয়াৰ পিছত ইয়াৰ আগত মাইনাস আছে ইয়াৰ আগত ইয়াত প্লাস আছে ইয়াত মাইনাস আছে সো মাইনাসে প্লাসে তোমাৰ কি আহিব মাইনাস সো ৰুট অভাৰ 3 ইনটু ৰুট অভাৰ 3 কিমান হ'ব ইয়াত লিখা ৰুট অভাৰ 3 ইনটু ৰুট অভাৰ 3 ইয়াৰ পিছত এতিয়া সিম্পলি কৰা 9 মাইনাস 3 ৰুট অভাৰ 3 প্লাস 3 ৰুট অভাৰ 3 সো এইখিনি তোমাৰ ক্যান্সেল যাব বিকজ 3 ৰুট অভাৰ 3 পৰা 3 ৰুট অভাৰ 3 বিয়োগ কৰিলে তোমাৰ 0 থাকিব আৰু ইয়াত কি থাকিব ৰুট অভাৰ তোমাৰ ক্যান্সেল যায় 3 থাকিব কিয়নো চোৱা ইয়াত যেতিয়া 3 ৰুট অভাৰ 3 ইনটু ৰুট অভাৰ 3 তুমি পূৰণ কৰিবা তেতিয়া কিন্তু ৰুট অভাৰ 3 স্কোয়াৰ আহিব সো স্কোয়াৰ আৰু ৰুট অভাৰ 2 তোমাৰ ক্যান্সেল যাব ইয়াৰ পিছত চোৱা তোমাৰ কি আহে এনসাৰটো 9 মাইনাস 3 আহিল সো 9 মাইনাস 3 তোমাৰ এনসাৰটো কিমান আহিল আলটিমেটলি তোমাৰ এনসাৰটো 6 আহিল সো তুমি যদি সূত্ৰটো নজনা এনেকে কৰিলে হ'ব কিন্তু এটো তোমাৰ লং প্ৰসেস হৈ যাব সো ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনটো সলভ কৰো নেক্সট কোৱেশ্চনটো কি আছে চোৱা আমাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে ৰুট অভাৰ 5 প্লাস ৰুট অভাৰ 2 হোল স্কোয়ার সো তোমালোকে এটা সূত্ৰ নিশ্চয় এতিয়ালৈকে পাইছা সো সূত্ৰটো কি a প্লাস b হোল স্কোয়াৰৰ সূত্ৰটো সো a প্লাস b হোল স্কোয়াৰ সূত্ৰটো তোমালোকে জানা a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার এইটোই আমাৰ সূত্ৰ সো এই সূত্ৰটো সিম্পলি ইয়াতে ব্যৱহাৰ কৰি দিবা ইয়াতে a2 হল ৰুট অভাৰ 5 আৰু b2 হল ৰুট অভাৰ 2 সো ইয়াত সিম্পলি ইয়াত সলিউশন লিখি দিয়া সলিউশন সো এই সূত্ৰটো ব্যৱহাৰ কৰি দিয়া সো প্ৰথমে এই লাইন এবাৰ লিখি লবা সলিউশনত ৰুট অভাৰ 5 ৰুট অভাৰ 2 হোল স্কোয়ার সো সূত্ৰটো ব্যৱহাৰ কৰি দিয়া a স্কোয়ার মানে ৰুট অভাৰ 5 স্কোয়ার ৰুট অভাৰ 5 স্কোয়ার প্লাস 2 ইনটু a কি a আছে ৰুট অভাৰ 5 ইনটু b হল ৰুট অভাৰ 2 প্লাস b স্কোয়ার ইয়াতে b আছে ৰুট অভাৰ 2 সো ইয়াত লিখা ৰুট অভাৰ 2 স্কোয়ার ইয়াত চোৱা এই স্কোয়ার আৰু ৰুট অভাৰ ক্যান্সেল যাব তোমাৰ থাকিব 5 প্লাস ইয়াত চোৱা 2 থাকিল 2 বাহিৰত থাকিল আৰু ভিতৰত ৰুট অভাৰৰ ভিতৰৰখিনি মাল্টিপ্লাই হৈ যায় সো 5 ইনটু 2 ইকুৱেল 10 তোমাৰ ভিতৰত 10 আহি যাব এই 5 এইটো মাল্টিপ্লাই হ'ব ভিতৰত হেইকনে এই ভিতৰত আহি গল 10 ওকে ইয়াৰ পিছত এই প্লাসটো আহিল প্লাস কি বাকি থাকিল তোমাৰ বাকি থাকিল ইয়াত স্কোয়ার আৰু ৰুট অভাৰ ক্যান্সেল গল ইয়াৰ পিছত আহিল তোমাৰ 2 সো এতিয়া তুমি কি কৰা এই 2 আৰু এইটো প্লাস কৰা সো 5 প্লাস 2 7 প্লাস 2 ৰুট অভাৰ 10 এইটোৱে তোমাৰ এনসার এইখিনি লিখিলে তোমাৰ হৈ যাব 7 প্লাস 2 ৰুট অভাৰ 10 সো স্টুডেন্ট ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো লৈ যাও সো স্টুডেন্ট এতিয়া আমাৰ 4 নাম্বাৰটো আহিল 4 নাম্বাৰটো তুমি কি চাইছা ৰুট অভাৰ 5 মাইনাস ৰুট অভাৰ 2 ইনটু ৰুট অভাৰ 5 প্লাস ৰুট অভাৰ 2 সো এইটো আকৌ ঘুৰি সেই সূত্ৰটো আহিল সেই সূত্ৰটো কি a মাইনাস b ইনটু a প্লাস b সো এইটো কৰিলে তোমাৰ কি আহিব
সো এইটো আহিল a স্কোয়ার মাইনাস b স্কোয়ার এই সূত্ৰটো তোমালোকে মনত ৰাখিবা এই সূত্ৰটো ব্যৱহাৰ কৰি আমি ইজিলি সলভ কৰিব পাৰিম সো প্ৰথমে এই লাইনটো সেম লিখি লোৱা √5 মাইনাস √2 √5 প্লাস √2 আহিল ওকে এতিয়া ইয়াৰ পিছত কি কৰিবা এই সূত্ৰটো সিম্পলি ইয়াতে ব্যৱহাৰ কৰি দি দিয়া সূত্ৰটো কি আছে √5 স্কোয়ার মানে a স্কোয়ার মাইনাস b স্কোয়ার b হল √2 স্কোয়ার সোয়া এই সূত্র মতে তোমার এইটো আহিব তোমার a এইটো আহিব b সো সোয়া a মাইনাস b ইনটু a প্লাস b a মাইনাস b ইনটু a প্লাস b তোমার কি আহে a স্কোয়ার মাইনাস b স্কোয়ার সো এইটো আহিল সো এতিয়া তুমি লোকে এইটো কাম কৰা কি এই স্কোয়ার আর √ওভার ক্যান্সেল যাব a স্কোয়ার a √ওভার ক্যান্সেল যাব সো ক্যান্সেল কিনে জায়গা হেতু কই আছো সো প্রথমে এটু কই রাও ইয়া থাকিল 5 - 2 সো 5 - 2 তোমার आंसर টু আহিল 3 এইখিনিয়ে তোমার आंसर 5 - 2 = 3 এইখিনিয়ে তোমার आंसर হৈ যাব সো তোমার এই √ওভার আৰু স্কয়ার কেনেকে ক্যান্সেল যায় সো তোমালোকে এটা কথা নিশ্চয় জানা √ওভার মানে কি 1/2 মানে হাফ √ওভার মানে 1/2 হাফ সো তোমালোকে সোয়া এই 5 √ওভারক আমি কি লিখিব পারি 5 √ওভারক আমি লিখিব পারি 5 টু দি পাওয়ার 1/2 5 টু দি পাওয়ার 1/2 লিখিব পারি সো সোয়া 5 টু দি পাওয়ার 1/2 হল সো ইয়াক আমি 5 টু দি পাওয়ার 1/2 লিখিলো ইনটু স্কয়ার সো এই স্কয়ার এই2 ক্যান্সেল যাব সো তোমার কি থাকিব 5 সো বুঝি পাইছা এই √ওভার আৰু স্কয়ারটো কেনেকে ক্যান্সেল করন সো এইটো এটা নতুন কনসেপ্ট তোমাক দিলো যদি ভাল লাগিছে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা ন ইমান ইম্পৰ্টেন্ট ভিডিও দি থাকো নেক্সট ভিডিওবোৰ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কমেন্টটো দিবা কিবা প্ৰবলেম থাকিলে সো এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাও সো নেক্সট কোৱেশ্চন তোমাৰ কি হৈছে সোৱা 3√5 - 4√3 সো এইটো তোমাৰ আৰু এটা সূত্ৰত পৰি যাব সূত্ৰটো কি তোমালোকে নিশ্চয় এটা সূত্ৰ পাইছা আৰু a - b হোল স্কয়ার a - b হোল স্কয়ারের সূত্র তোমার কি a স্কয়ার মাইনাস টুয়াইস ab প্লাস b স্কয়ার এটু তোমার আৰু এটা সূত্র এই সূত্রটোত এটু পৰিছে সোয়া a এটু হল a এটু হল b সো a - b এর সূত্র আমি ইয়াত ইউজ কৰি দিম সো প্ৰথমে এটু আকো লিখা 3√5 - 4√3 হোল স্কয়ার সো এটু আমি এতিয়া সূত্রটো ব্যৱহাৰ কৰি দিম সূত্রটো মতে a স্কয়ার a মানে 3√5 হোল স্কয়ার a স্কয়ার মাইনাস 2a 2 ইনটু a হল 3√5 আৰু b হল 4√3 2ab প্লাস b স্কয়ার b কি 4√3 হোল স্কয়ার b স্কয়ার এটো আমার b আছিল সো b স্কয়ার এটো কৰি দিলো সো স্কয়ার কৰাৰ সময় তোমালোকে এই ব্র্যাকেটটো দি লবা ব্র্যাকেটটো বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰিব সেইকাৰণে এটু ইউজ কৰিবা ওকে সো এতিয়া সোয়া এই স্কয়ারটো কিন্তু তোমাৰ 3 এর উপৰতো আছে এই স্কয়ার 3 এর উপৰতো আছে √5 এর উপৰতো আছে সো এটু ভাঙি লিখা 3 স্কয়ার ইনটু √5 স্কয়ার মাইনাস 2 ইনটু 3√5 ইনটু 4√3 সো এটু এই লাইনে তুমি সিম্পলিফাই কৰি লিখিব পাৰিলা হয় ইয়াৰ পিছত আকো কি লিখা প্লাস এই স্কয়ারটো তোমাৰ 4 এর উপৰতো আছে সেইকাৰণে কি লিখিবা 4 স্কয়ার ইনটু √3 স্কয়ার সো এতিয়া নেক্সট লাইনত কি লিখিবা 3 স্কয়ার কৰিলে তোমাৰ কি আহিব 9 3 3 গুণ 9 ইনটু √5 স্কয়ার কৰিলে তোমাৰ কি যাব স্কয়ার √ওভার ক্যান্সেল যাব তো তোমাৰ থাকিব অনলি 5 মাইনাস এতিয়া তোমালোকে এই বাহিৰত যিখিনি আছে ইয়াত এই বাহিৰৰ খিনি এইটো পূৰণ কৰিব লাগিব এই বাহিৰৰ খিনি পূৰণ আৰু ভিতৰৰ খিনি পূৰণ কৰিব লাগিব সো সোয়া 3 পূৰণ 2 3 2 গুণ 6 6 হল সো 6 পূৰণ 4 6 4 গুণ তোমাৰ কি আহিব 24 আহিল ইয়াৰ ভিতৰত √ওভার ভিতৰত তোমাৰ কি আছে 5 ইনটু 3 5 আৰু 3 আছে সেইকাৰণে তোমাৰ এইটো 5 ইনটু 3 আহিল তোমাৰ 15 এর পিছত প্লাস 4 স্কয়ার কৰিলে তোমাৰ আহিব 16 আৰু এটু ক্যান্সেল যাব তোমাৰ √ওভার 3 স্কয়ার কৰিলে √ওভার 2 স্কয়ারে ক্যান্সেল যাব ইনটু 3 আহিল ইয়াৰ পিছত নেক্সট লাইনত কি হ'ব
9 মাল্টিপ্লাই 4 তোমাৰ কিমান আহিব 9 মাল্টিপ্লাই 4 45 মাইনাছ 24 ৰুট অভাৰ 15 আহিল ইয়াৰ পিছত 16 মাল্টিপ্লাই সৰি ইয়াত 6 নহয় ইয়াত 3 হ'ব যেহেতু ইয়াত 3 আছে স্কোয়ার আৰু হেতু উঠি গৈছে সেইকাৰণে ইয়াত 3 হ'ব সো 16 মাল্টিপ্লাই 3 তোমাৰ কি আহিব 48 আহিল ইয়াৰ পিছত কি কৰিবা ইয়াৰ পিছত এইটো সিম্পলিফাই কৰা সো প্লাস আছে সো 45 প্লাস 48 তোমাৰ আহিব 93 মাইনাস 24 ৰুট অভাৰ 15 সো স্টুডেন্ট এইটোৱে তোমালোকৰ এনসার সো যদি বুজি পাইছা সো ভিডিওটো লাইক কৰি দিবা আৰু যদি বুজি পোৱা নাই কমেন্ট বক্সত অৱশ্যই সুধিবা ওকে ইয়াৰ পিছৰ নেক্সট কোৱেশ্চনটো চাও আমাৰ কি কৈছে ৰুট অভাৰ 7 minus 6 into ৰুট অভাৰ 3 minus ৰুট অভাৰ 7 এইটো আছে তোমাৰ 6 নাম্বাৰ সো এইটো সলিউশন কৰা সো এইটো সোৱা দুটা মাইনাস সো আমি সূত্ৰ ইউজ কৰিব নোৱাৰিম ওকে সো সেম লাইন তোমালোকে তলত আৰু এবাৰ লিখা ৰুট অভাৰ 7 minus 6 into ৰুট অভাৰ 3 minus ৰুট অভাৰ 7 ওকে ইয়াৰ পিছত নেক্সট লাইন কি লিখিবা এইখিনি আগত লিখিবা এইটো আগত লিখিলে কি হ'ব তোমাৰ ৰুট অভাৰ 7 ইনটু এইখিনি ৰুট অভাৰ 7 ইনটু এইখিনি এইটো কি আছে ব্ৰেকেট ৰুটৰ ৰুট অভাৰ 3 মাইনাস ৰুট অভাৰ 7 ইয়াৰ পিছত এইখিনি আকৌ লিখিব লাগিব সো ইয়াত কি আছে -6 এটা হিল তোমাৰ -6 ইনটু আকৌ এইখিনি লিখিবা এইখিনি কি আছে ৰুট অভাৰ 3 মাইনাস ৰুট অভাৰ 7 এনেকে তোমালোকে ভাঙি কৰিবা তেতিয়ালে তোমাৰ ভুলৰ চান্সটো কম হৈ যাব ওকে এর পিছত নেক্সট লাইন কি লিখিবা সো এইটো ইয়াৰ লগত মাল্টিপ্লাই কৰা এবাৰ কি হ'ব ৰুট অভাৰ 7 মাল্টিপ্লাই ৰুট অভাৰ 3 ৰুট অভাৰ 7 ইনটু ৰুট অভাৰ 3 পূৰণ কৰিলা এর পিছত ইয়াত আকৌ এইটো লগত পূৰণ কৰা এইটো কি ইয়াৰ আগত তোমাৰ ইয়াত মাইনাস যেটো আছে সেইকাৰণে মাইনাস চিনটো দি ল'ব লাগিব মাইনাস ৰুট অভাৰ 7 ইনটু ৰুট অভাৰ 7 এইটো কৰিলা ওকে ইয়াৰ পিছত তোমাৰ এইখিনি তোমাৰ হৈ গল এইখিনি হোৱাৰ পিছত তোমালোকে আকৌ এইটো কৰা এইটো লিখা ইয়াত কি আছে -6 ইনটু ৰুট অভাৰ 3 -6 ইনটু ৰুট অভাৰ 3 আহিল ইয়াৰ পিছত আকৌ এইটো লগত পূৰণ কৰা সো এইটোৰ লগত পূৰণ কৰাৰ আগত তোমালোকে চোৱা এইটো -6 আছে আৰু ইফালে মাইনাস ৰুট অভাৰ 7 সো এই মাইনাস আৰু মাইনাসে তোমাৰ কি হৈ যাব এই মাইনাস আৰু এই মাইনাস পূৰণ কৰাৰ লগে এইটো প্লাস আহি যাব প্লাস আহিল এপিছত 6 ইনটু ৰুট অভাৰ 7 আহিল তোমাৰ ওকে ইয়াৰ পিছত নেক্সট লাইনটো লিখা নেক্সট লাইনটোত কি হ'ব 7 ইনটু ৰুট অভাৰ 7 ইনটু ৰুট অভাৰ 3 যেহেতু দুটাৰ ওপৰত ৰুট অভাৰ আছে সেই কাৰণে ৰুট অভাৰ ভিতৰত এই দুটা মাল্টিপ্লাই হ'ব মানে পূৰণ হৈ লিখিব লাগিব সো ৰুট অভাৰ 7 3 গুণ 21 21 ৰুট অভাৰ 21 আহিল ইয়াৰ পিছত মাইনাস সোৱা ৰুট অভাৰ 7 ইনটু ৰুট অভাৰ 7 তুমি কি লিখিব পাৰিবা ৰুট অভাৰ 7 স্কয়াৰ আৰু এই স্কয়াৰ আৰু ৰুট অভাৰ কেনসেল যাব সো তোমাৰ আলটিমেটলি কি থাকিব তোমাৰ ইয়াত আলটিমেটলি থাকিব 7 এর পিছত -6 ইনটু ৰুট অভাৰ 3 সো 6 ৰ ওপৰত যেটো ৰুট অভাৰ নাই সেইকাৰণে আমি 6 ইনটু ভিতৰত মাল্টিপ্লাই কৰিব নোৱাৰি মানে পূৰণ কৰিব নোৱাৰি সো এইকাৰণে তোমালোকে ইয়াত 6 বাহিৰত লিখিবা ভিতৰত লিখিবা ৰুট অভাৰ 3 এর পিছত প্লাস 6 ইনটু ৰুট অভাৰ 7 হে একে ইয়াৰ ওপৰত ৰুট অভাৰ নাই সেইকাৰণে পূৰণ কৰিব নোৱাৰি সো 6 বাহিৰত ভিতৰত ৰুট অভাৰ 7 আৰু স্টুডেন্ট এইটোৱে তোমালোকৰ এনসার এইখিনি লিখিলে তোমালোকৰ এনসার হৈ যাব স্টুডেন্ট ইয়াৰ পিছত আমাৰ আহিল 7 নাম্বাৰ 7 নাম্বাৰ 2 7 নাম্বাৰ কি কৈছে 2 প্লাস ৰুট অভাৰ 6 ইনটু 4 প্লাস ৰুট অভাৰ 6 দুটা প্লাস আছে সেম আমি একেদৰে কৰিম সো প্ৰথমে লিখা সলিউশন লিখাৰ পিছত এই লাইনটো সেম লিখিবা পৰীক্ষাটো এক্সামতো সেম লিখিবা সলিউশন লিখি কোৱেশ্চনটো এবাৰ লিখিবা 4 প্লাস ৰুট অভাৰ 6 আহিল ইয়াৰ পিছত চোৱা সেম পদ্ধতিৰে এইটো এই গোটেইখিনিৰ লগত এবাৰ মাল্টিপ্লাই কৰি দিয়া সো লিখিলে 2 মাল্টিপ্লাই এই ব্ৰেকেটটো লিখি দিয়া কি আছে 4 প্লাস ৰুট অভাৰ 6 আহিল ন ইয়াৰ পিছত তোমালোকে এইখিনি লিখা এইখিনি কি আছে প্লাস ৰুট অভাৰ 6 ইনটু এইখিনি আকৌ লিখা এইখিনি কি আছে 4 প্লাস ৰুট অভাৰ 6 বুজি পাইছা
ইয়াৰ পিছত তোমালোকে এইটো ইয়াৰ লগত এবাৰ মাল্টিপ্লাই কৰা ইয়াৰ লগত এবাৰ মাল্টিপ্লাই কৰা সো কি কৰা 2 into 4 plus 2 into root over 6 কৰিলা এই প্লাসটো আহিল এই প্লাসটো ইয়াত আহি গৈছে ওকে ইয়াত মাইনাস থাকলে মাইনাস আহিল ইয়াৰ পিছত কি কৰিলা ইয়াত দিয়া প্লাস এই প্লাস আছে সো এই root over 6 টো এবাৰ 4 লগত মাল্টিপ্লাই কৰা দেন আকৌ root over 6 টো এই root over 6 ৰ লগত মাল্টিপ্লাই কৰা সো কি হল root over 6 into 4 ইয়াত প্লাস আছে সো আকৌ লিখা প্লাস root over 6 into root over 6 এইটো এটা root over 6 এইটো এটা root over 6 মাল্টিপ্লাই কৰি দিলা ওকে ইয়াৰ পিছত নেক্সট লাইনটো লিখা নেক্সট লাইনটো কি হ'ব 4 গুণ 8 8 plus 2 root over 6 মাল্টিপ্লাই কৰিলে 2 root 6 আহিব ওকে ইয়াৰ পিছত প্লাস 4 into root over 6 কি আহিব 4 root over 6 প্লাস এই root over 6 into root over 6 তোমাৰ কি আহিব root over টো উঠি কেৱল 6 বাকি থাকিব ওকে ইয়াৰ পিছত ইয়াত চোৱা ভিতৰ কিন্তু root over 6 আছে ইয়াতো root over 6 আছে সো এইটো আমি প্লাস কৰিব পাৰিম ভিতৰ যেটো root over ভিতৰ সেম আছে সেইকাৰণে আমি এইটো প্লাস কৰিব পাৰিম সো প্ৰথমে এইটো আমি প্লাস কৰো কি আছে 6 plus 8 তোমাৰ কি আহিল 14 plus 2 ইয়াত দুটা root over 6 আছে ইয়াত চাৰিটা root over 6 আছে সো 2 plus 4 তোমাৰ কি মান আহিল 6 root over 6 সো স্টুডেন্ট এইটো হল তোমালোকৰ आंसर সো স্টুডেন্ট আশা কৰো তোমালোকে ভিডিওটো চাই বুজি পাইছা যদি বুজিব নাই কমেন্ট বক্সত থৈ দিবা আৰু ভিডিওটোত লাইক কৰি দিবা আৰু এনেকুৱা ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নেক্সট ভিডিওবোৰ চাবলৈ এই ভিডিওৰ ডেসক্ৰিপচন বক্সত তোমালোকে লিংক পাই যাবা সেই ডেসক্ৰিপচন বক্সত প্লেলিষ্টৰ লিংকৰ পৰা তোমালোকে ভিডিওবোৰ চাই যাবা আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো দবাই দিবা ওকে এইখিনিয়ে সো নেক্সট ভিডিওবোৰ তোমালোকক নেক্সট পাৰ্টত আহি আছে হয়তো অলৰেডি আহিছে যিবোৰ লিংক তোমালোকে এই ভিডিওৰ ডেসক্ৰিপচন বক্সত পাই যাবা অথবা এই এন্ড স্ক্ৰিনতে তোমালোকে চাই আছা সো এই ভিডিওবোৰ চোৱা